উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীয়ে 3মহীয়া চিলাই কাটিঙৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী লৈছে আৰু এই কাৰ্যসূচীত জাগিৰোড ছেমিকণ্ডাক্টৰ ইউনিটেও যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু মই আজি প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই খুব সুখী হৈছোঁ আৰু মই আশা ৰাখিছোঁ যে মহিলাসকলে চিলাই কাটিং প্ৰশিক্ষণত প্ৰশিক্ষিত হৈ এই ক্ষেত্ৰত পৰৱৰ্তী দিনত নিজেও উদ্যোগ খুলিব পাৰিব বা ভাৰতৰ বিভিন্ন টেক্সটাইল ইণ্ডাষ্ট্ৰীবিলাকতো এনেকুৱা স্কিল মেন পাৱাৰ যথেষ্ট প্ৰয়োজন থাকে তাতো তেওঁলোকে নিযুক্তিপ্ৰাপ্ত হ'ব পাৰিব আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে আমাৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰী চেণ্টাৰত তাত বহুতো চৰকাৰৰ আঁচনি আছে যিবিলাক যথেষ্ট ছাবচিডি পোৱা যায় গতিকে কোনোবাই এনেকৈ উদ্যোগ লয় যে মই নিজে এটা ইণ্ডাষ্ট্ৰী খুলিম টেক্সটাইল বা কোনোবাই মই গামোচাৰ বা কোনোবাই টাৱেল নিৰ্মাণ কৰিব ৰুমাল নিৰ্মাণ কৰিব বা কোনোবাই মেখেলা চাদৰ বিভিন্ন ধৰণৰ যি নিৰ্মাণ কৰিব তেওঁলোকে তেওঁলোকৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰী চেণ্টাৰৰ লগত যোগাযোগ কৰিলে চৰকাৰৰ যিবিলাক ছাবচিডি থকা স্কিম তেওঁলোকে সুবিধা লাভ কৰিব আৰু আমি চিলাই কাটিঙৰ প্ৰশিক্ষণৰ শেষ সময়ত আমি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰী চেণ্টাৰৰ লগত একেলগে আমি ভিজিট কৰিম তেওঁলোকৰ আঁচনিবিলাক যাতে মহিলাসকলক সুন্দৰভাৱে ক'ব পাৰে আৰু আমাৰ জিলা আয়ুক্ত মহোদয়ে সদায় এইটো গুৰুত্ব দিছে যে যিবিলাক আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত 10,000 টকাকৈ লাভ কৰিলে পৰৱৰ্তী দিনবিলাকত যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে বিভিন্ন এক্টিভিটিৰ জৰিয়তে তাৰ বাবে গুৰুত্ব দিছে তেওঁলোকৰ বিভিন্ন ট্ৰেইনিং প্ৰগ্ৰাম আমি আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ জৰিয়তে অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবিলাক স্বেচ্ছাসেৱী সংস্থায়ো কৰিছে সকলোৱে মিলি আমি আমাৰ জিলাৰ মহিলাসকলক আগবঢ়াই লৈ যাবলৈ আহি থকা দিনবিলাকত চেষ্টা কৰিম হয় আমাৰ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ জৰিয়তে আমাৰ বিভিন্ন আঁচনি আছে আমাৰ ৰিভলভিং ফাণ্ড ক্ৰেডিট লিংকেজ আমি আঁচনিৰ লগত মহিলাসকলক জড়িত কৰিবলৈ চেষ্টা কৰিছোঁ বিভিন্ন প্ৰশিক্ষণ দিছোঁ আমি CLFৰ জৰিয়তে গতিকে আমি বিভিন্ন এক্টিভিটি অকল চিলাই কাটিঙে নহয় তেওঁ যি এক্টিভিটি ল'ব বিচাৰে যি এক্টিভিটিৰ জৰিয়তে মহিলাগৰাকী আগবাঢ়ি যাব বিচাৰে আমি প্ৰশিক্ষণ দিম আমি বেংকৰ লগত যোগাযোগ কৰি দিওঁ আমি আহি থকা দিনবিলাকত আমি তেনেধৰণে আমি কাম কৰি যাম